আজি প্ৰতিগৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভকামনা যাচিলোঁ। আমি নিজৰ প্ৰতিভাৰে নিজে বিকাশিত হ'ব লাগিব। আমি নিজৰ কৰ্মেৰে আত্মসন্মানেৰে নিজক প্ৰতিষ্ঠা কৰি আগবাঢ়ি যাব লাগিব। গতিকে প্ৰত্যেকগৰাকী নাৰীয়ে স্বাৱলম্বী হওক, প্ৰত্যেকগৰাকী নাৰীয়ে নিজৰ শক্তি, নিজৰ প্ৰতিভাক বিকাশ কৰাৰ সুযোগ পাওক আৰু প্ৰত্যেকেই নিজৰ ভৰিত নিজে থিয় দি সমাজৰ কাৰণে কিবা এটা অৰিহণা আগবঢ়াওক, এই কামনা কৰিলোঁ। আৰু আজি দেওবৰীয়া এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বলক আজি দিনটোৰ কিছু কাম আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু দেওবাৰ বুলি ক'লে ৰাতিপুৱাৰ পৰা কিমান যে কি কাম নহয়নে, ঘৰটো চাফ চিকুণ কৰা কামবিলাক যেন দেওবাৰলৈকে থৈ দিওঁ। সেইবোৰ কৰি মেলি মই এই গছজোপাও বাথৰুমত দি ধুনীয়াকৈ ধুলোঁ। ইমান ধূলি হৈছিলে, মই টেপৰ তলত পাতি দি ধুনীয়াকৈ ধুলোঁ। ধুই পেলাই ভাবিলোঁ ইমান বেছি হৈ গৈছে একেটা টাবতে, অলপমান কমাই দিওঁ, অলপমান উঘালি পেলাই কেইডালমান বেলেগ এটা টাবত ৰুই দিওঁ। আৰু ৰুই দিলে গছজোপায়ো আৰাম পাব আৰু মই বেলেগকৈ এটা টাব ৰেডি কৰি মই ড্ৰয়িং ৰুমত সজায়ো থ'ব পাৰিম। সৰু এটা টাব লৈছোঁ, তাতে দুজোপা এনেদৰে ৰুই দিম বুলি ভাবিলোঁ। এইবিলাক কৰি থাকোঁতে মোৰ প্ৰায় ৰাতিপুৱা চাহ খাওঁতেই, গা পা ধুই আহি চাহ খাওঁতেই 12মান বাজিল। গতিকে এইবিলাক আৰু দেওবাৰ দিনটো নকৰিলে বেলেগ দিনা ৰাতিপুৱা অকণো সময় পোৱা নাযায়। গতিকে এইবিলাক কিছুমান কাম দেওবাৰলৈকে থৈয়ে দিয়া যায়। গতিকে এইখিনি কৰি মেলি মই ঘৰ সৰা মোচা কৰি বাচন কাপোৰ ধুই 12মান বাজিল। আৰু তাৰপিছতে আন্তৰ্জাতিক নাৰী দিৱসৰ উদ্দেশ্যে নাৰীসকলক উদ্দেশ্যি সম্ভাষণ জনাই এটা সৰু ৰীল বনালোঁ। ৰীলটো মই ইতিপূৰ্বে ফেচবুকত আৰু ইউটিউবত আপলোড কৰিছোঁ। এই সকলোবিলাক কৰি মেলি মোৰ দুপৰীয়া ভাত পানীৰ যা যোগাৰ কৰিবলৈ হ'ল। আজি বোলো শাকৰ আঞ্জাকে বনাম। শাক মানে পালেং শাক আনিছিলে কালিয়ে, ধুই মেলি থৈ দিয়া আছিলে। আজি বোলো দুপৰীয়া, যিহেতু ৰাতি আমি শাক যিহেতু নাখাওঁ, গতিকে আজি দুপৰীয়া পালেং শাকৰ আঞ্জাকণ বনাম, অকণমান টেঙা আঞ্জা বনাম। সেইবুলি পালেং শাক এটা ধুনীয়াকৈ কাটি লৈছোঁ। যিমান মিহিকৈ কটা যায় সিমানেই ধুনীয়া হয় আঞ্জাখন, কিন্তু মোৰ অকণমান ডাঙৰ ডাঙৰ হয়, তথাপি চেষ্টা কৰিছোঁ অলপ মিহিকৈ কাটিবলৈ। গোটেইকেইটা একেলগে ধুনীয়াকৈ কাটি ল'ম। আৰু পাতকেইটা বৰ কোমল আছিলে, কোমলীয়া পাত, সেই মানে ভাল লাগিছে। আৰু যিহেতু ইয়াত টেঙা দিম, গতিকে বিলাহী দুটামানো একেলগে কাটি ল'ম। আৰু এতিয়া দুটা বিলাহী একেলগে কাটি ল'ম আৰু ইয়াৰ মাজৰ গুটিখিনি আঁতৰাই দিছোঁ। গুটিখিনি খালে অকণমান অপকাৰ কৰে বুলিও কয়, পেটৰ গেছৰ কাৰণেও বেয়া বুলি কয়। গতিকে গুটিখিনি আঁতৰাই লৈ প্ৰথমে বিলাহীখিনিকে কাটি লৈছোঁ। এইখিনি কৰি মেলি ইয়াত আলু এটাও দি দিলে খাবলৈ ভাল হয়। এনেকৈ ভাতখিনিও ৰেডি কৰিলোঁ। আৰু এইফালে মই কেৰাহী পাতি তেলখিনি গৰম কৰি ল'লোঁ। ইয়াতে অন্য একো নিদিওঁ, পাঁচফোৰণ কেইটামান দিম, শুকান জলকীয়া দুটা দি দিছোঁ, ফালি লৈ মাজেদি ফালি পেলাই দিছোঁ। আৰু অলপ হালধি নিমখ দি শাকখিনি বিলাহীৰ সৈতে দি দিছোঁ। আৰু ইয়াত এনেদৰে লৰাই পেলাই আৰু ঢাকনি দি দিলেই শাকৰ আঞ্জাখন হ'বই। মানে লৰাই মেলি মই ঢাকি থৈ দিম, অলপ সময় পিছততো ধুনীয়াকৈ সিজি যাব। ইয়াত কেইটামান গুটি আলুও দি দিছোঁ। গুটি আলুখিনিৰ সৈতে সকলোখিনি দি অলপ সময় এনেদৰে সিজিবলৈ দিম। আৰু তাৰপাছতে এইফালে ভাজিৰ কাৰণে মই চজিনা লৈছোঁ। কুমলীয়া চজিনা, এতিয়া খাবলৈও ভাল, কাটিবলৈও ভাল, বৰ বেছি আচাৰ নাই, ধুনীয়াকৈ লেচেৰা কটা দি কাটি ল'লেই হয়। তাৰ মাজতে আকৌ দুই এডাল আছে আহ থকা, সেই এডাল দুডালহে ক'ৰবাত আছে, গোটেইখিনিয়েই কোমল। গতিকে এডাল দুডাল যি আছে মই অকণমান এনেকৈ আহকেইটা এৰুৱাই লৈছোঁ। বহুত বেছি আহো নাই, অকণমান। গতিকে এনেকৈ এৰুৱাই গোটেইখিনি কাটি ল'লোঁ। আগৰ চজিনা বনোৱা ভিডিঅ'টো আপোনালোকে চাইছিলে আৰু বহুত বেছি মৰম দিছে। আজিৰ আকৌ চজিনা আঞ্জাকণ ৰঙা আলু দি নহয়, এইফালে ৰঙালাও বিলাহী দি বনাম বুলি ভাবিছোঁ। আৰু ৰঙালাও এফাল কাটি লৈছোঁ, এফাল নহয়, এফালৰো এটুকুৰা। চজিনাখিনি যিমান লওঁ তাৰ ওপৰতহে ৰঙালাও ল'ব লাগিব। বেছি ৰঙালাও হ'লেওতো খাবলৈ বেয়া হ'ব, গতিকে এটুকুৰা ল'লেই হ'ব। আৰু এই ৰঙালাওটো ইমানেই টান আছিল কাটোতে, বহুত জোৰ দিছোঁ দেই। মানে অৱশ্যে টান হ'লেহে ৰঙালাওটো খাবলৈ সোৱাদ হয়, বেছি মানে ঢিলা হ'লে খাবলৈ সোৱাদ নাথাকে। এইটো কিন্তু যথেষ্ট টান আছিলে। গতিকে কেইপিচমান মই এনেকৈ কাটি লৈছোঁ। বাকলিটো গুচাওঁতেই মোৰ
বহুত জোৰ দিবলগীয়া হৈছে। তাতে মই কটাৰীয়ে কাটোঁ যিহেতু, আৰু মোৰ কটাৰীখনো এইখন কটাৰীহে কাটি ভাল পাওঁ। কটাৰী কেইবাখনো আছে, চুৰি কটাৰীও আছে, ডাঙৰ কটাৰীও আছে, কিন্তু মোৰ এইখনেই ফেভাৰেট। আপোনালোকে দেখেই ভিডিঅ'ত, এইখন কটাৰীয়ে মই কাটি থাকোঁ। আৰু এয়া শাকৰ আঞ্জাখিনি প্ৰায় সিজিছে, আৰু অলপ সিজক, পানীখিনি শুহি লওক। শুহি ল'লে ধুনীয়াকৈ ভাজ খাব। আৰু আন এখন কেৰাহীত মই এয়া প্ৰথমে অকণমান জিৰা গুড়ি দিছোঁ, আৰু এয়া এটা ৰঙালাওৰ লগতে দেখিছে এটা বিলাহীও কাটি লৈছোঁ চজিনাৰ আঞ্জাখন বনাবৰ কাৰণে। আৰু ইয়াত দিলোঁ মই নহৰু আদা দিলেহে ইয়াত খাবলৈ ভাল লাগে। সেইকাৰণে অকণমান জিৰা দি পেলাই নহৰু আদা দি ভাজি ল'লোঁ। তাৰপিছতে বিলাহী দিলোঁ, আৰু এয়া গোটেই চজিনা ৰঙালাও গোটেইখিনি দি দিলোঁ। ইয়াত তেজপাতো দিব পাৰে, আজি তেজপাত নাই দিয়া, নহৰু আদাই দিছোঁ, শুকান জলকীয়াও দিছোঁ, আৰু এয়া নিমখো দি দিলোঁ। সকলোখিনি দি এয়া আলুও দি দিলোঁ। ইয়াত গুটি আলু দিছোঁ অৱশ্যে, ডাঙৰ আলুও দিব পাৰে, ডাঙৰ আলু দিলে বেছিয়ে ভাল হয়। সকলোখিনি দি মই এয়া ঢাকি দিলোঁ, আৰু এয়া পেষ্টটো বনাই লওঁ, সৰিয়হৰ পেষ্টটো বনাই লওঁ। সৰিয়হখিনি অকণমান আগৰ পৰাই মই কুহুমীয়া পানীত মানে তিয়াই থৈ দিছিলোঁ, আৰু সেইখিনি ধুই মেলি মই এতিয়া পিচি লওঁ। আৰু এইফালে যিহেতু শাকৰ আঞ্জাকণ হৈছেই, গতিকে গৰম পানী দি দিলোঁ। গৰম পানী দি অলপ সময় উতলিবলৈ দিম। এয়া দেখিছে ৰঙালাও সিজি গৈছে, চজিনাও সিজি গৈছে। এতিয়া যিখিনি মই পেষ্ট বনাই লৈছিলোঁ তাতে আৰু অকণমান পানী দি কেৰাহীত দি দিছোঁ, আৰু অকণমান দি দিম যাতে উতলিলে মানে শুহি নাযায়, পানীটো কমি নাযায়। সেইকাৰণে মই এয়া মিক্সি জাৰটো ধুনীয়াকৈ আওখালি আৰু অলপ পানী দি দিছোঁ। আৰু যিহেতু অলপ সময় উতলিব, পানীখিনি একেবাৰে শুহিয়ে যাব। এইফালে মোৰ শাকৰ আঞ্জা ৰেডি হৈ গ'ল। পানী উতলিলে, খুব ধুনীয়াকৈ বকবককৈ উতলিলে, আৰু এয়া আঞ্জাখনো মোৰ ৰেডি হৈ গ'ল। এইফালে আপুনি চাওক, খুব ধুনীয়াকৈ চজিনাৰ তৰকাৰীখনো হৈ গৈছে। আৰু ৰঙালাও কেইপিচমান এনেকৈ মই হেতাখনেৰে ভাঙি দিছোঁ যাতে গ্ৰেভিটো ধুনীয়া হয়। আৰু ইয়াৰ জোলকণিও ভাত সানি খাবলৈ কিন্তু খুব ভাল লাগে, অৱশ্যে জোল হিচাপে ৰাখিলে। আৰু কিছুমানে অৱশ্যে নাৰাখে, চব্জি হিচাপে কৰি পেলাই, মানে শুকুৱাই পেলাই। মই অকণমান জোল হিচাপে ৰাখিছোঁ। এই জোলকণ মানে এই সৰিয়হৰ জোলকণেদি খাই ভাল পাওঁ। আৰু এয়া মোৰ ভাত পানী প্ৰায় ৰেডিয়ে হৈ গৈছে, 2টাই বাজিবৰ হ'ল। আৰু এয়া মই অকণমান চাটনি বনাইছিলোঁ, এয়া হৈছে ধনিয়াৰ চাটনি। এফালে ভাত বাঢ়ি ল'লোঁ। প্ৰথমে ল'লোঁ এয়া পালেং শাকৰ আঞ্জা, আৰু এইফালে আন এটা বাতিত ল'ম চজিনাৰ তৰকাৰীকণ। আজি বহুত বেছি একো বনোৱা নাই, চিম্পুলকৈ বনাইছোঁ। আৰু এয়া ধনিয়াৰ চাটনি, জলকীয়া নহৰু আদা সকলো দি ধনিয়াৰ চাটনি বনাই ভাত পানী ৰেডি কৰি ল'লোঁ। ধুনীয়াকৈ এয়া পদিনা নহয়, ধনিয়া আৰু পালেঙৰ চাটনি। এতিয়া ভাতকেইটা খাই লওঁ। আপোনালোকলৈ শুভ দুপৰীয়া জনালোঁ, আৰু এতিয়াৰ ব্লগটো ইয়াতে সমাপ্ত কৰিলোঁ।